আমিনগাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। আমিনগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ মা কামাখ্যা হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড। জানিব পৰা মতে চিলিণ্ডাৰৰ পাইপ ফাটি জুইৰ সূত্ৰপাত ঘটাৰ ফলত হোটেলখন দাও দাওকৈ জ্বলি উঠে। অগ্নিকাণ্ডত হোটেলৰ স্বত্বাধিকাৰীজন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। অগ্নি নিৰ্বাপক বাহিনীক ফোন কৰিলে যদিও ঘটনাস্থলীত উপস্থিত নোহোৱাত সেই সময়তে এনিভাৰ 24ৰ সাংবাদিক খৰ্গেশ্বৰ নাথৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। সাংবাদিকজনৰ এই সাহসিকতাৰ বাবে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান জুই লগাৰ পৰা ৰক্ষা পৰে। ৰাইজে সাংবাদিক খৰ্গেশ্বৰ নাথৰ সাহসিকতাৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে। আমিনগাঁৱৰ আমি ডিচি অফিচৰ পৰা আহিছিলোঁ উপায়ুক্ত কাৰ্যালয়ত, আৰু উপায়ুক্ত কাৰ্যালয় কিছু নিলগতে এখন হোটেলত জুই নিৰ্বাপন হৈছিল, আৰু এই জুই নিৰ্বাপন দেখি হঠাতে ওচৰলৈ গৈ জুই নিৰ্বাপন বহুবাৰ আমি ফোন কৰিছিলোঁ অগ্নি নিৰ্বাপক বাহিনীক, কিন্তু সময়ত উপস্থিত নোহোৱাৰ বাবে মই নিজে গৈ চিলিণ্ডাৰত জুই লাগি আছিল সেই চিলিণ্ডাৰ বাহিৰলৈ লৈ আহি জুই নুমাবলৈ সক্ষম হ'লোঁ। আৰু কিছু পৰিমাণে মোৰ অলপ আঘাতপ্ৰাপ্ত হৈছে, এইটো সামান্য পৰিমাণে, এতিয়া বৰ্তমান ঠিকে আছে। এই আমিনগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় যোৱা ৰাস্তাৰ সন্মুখৰ হোটেল এখনত আজি এটা সৰু অগ্নিকাণ্ড সংঘটিত হয় চিলিণ্ডাৰত, আৰু সেই অগ্নিকাণ্ডত আমাৰ স্থানীয় সাংবাদিক খৰ্গেশ্বৰ নাথে তেখেতে জুই নুমুৱাত মানে চিলিণ্ডাৰটো নিজৰ প্ৰচেষ্টাত তেখেতে নুমুৱাত সহায় কৰে। তেখেতৰ সাহসিকতাক আমি ধন্যবাদ জনাইছোঁ, আৰু তেখেতৰ এইখিনি প্ৰচেষ্টাক আমি শলাগ লৈছোঁ। পাইপডাল ফাটি পেলাই জুই লাগিছে। পাইপডাল ফাটিছে, আগতে ফাটা নাছিল। লগতে ক্ষয় ক্ষতি বেলেগ একো হোৱা নাই, অলপমান কিবা হৈছে আৰু হয় 5 মিনিট লগে লগে মানে বন্ধ কৰা। আমিনগাঁৱৰ পৰা নয়ন দাসৰ প্ৰতিবেদন, এনিভাৰ 24।